অসমত এটা ফৰেনচিক ল্যাব আছিল, এতিয়া আমি নতুনকৈ 6টা ল্যাব আমি এক্সপান্ড কৰিছো। নেশ্যনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্চিটিক আমি অসমত লৈ আহিছো, তেওঁলোকৰ তাত আমি ল'ৰা ছোৱালী ট্ৰেইনিং কৰিছো। আমাৰ নিজৰ ল্যাবত আমি নতুন নতুন সায়েন্টিস্ট নিযুক্তি কৰিছো। এই যেটো বিজ্ঞান, ফৰেনচিক বিজ্ঞান, এই ভৱিষ্যতৰ বিজ্ঞান, আৰু ফৰেনচিক বিজ্ঞানে ভৱিষ্যতে বহু ডাঙৰ নিযুক্তিৰ দুৱাৰ এখন মুকলি কৰি দিব। আনকি আজি কৰ্পৰেট সকলকো ফৰেনচিক সায়েন্টিষ্টৰ প্ৰয়োজন হৈছে, আৰু যিমানেই ফাইনেন্সিয়েল মাৰ্কেটখন বাঢ়ি বাঢ়ি গৈ থাকিব, অপৰাধ বাঢ়িব, চাইবাৰ ক্ৰাইমৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধ বাঢ়িব, আৰু সেই অপৰাধক ৰোধিবৰ কাৰণে ফৰেনচিক সায়েন্সৰ গুৰুত্ব দিনক দিনে বৃদ্ধি হ'ব। আজি আমাৰ বিভাগলৈ ফৰেনচিক সায়েন্স গৃহ বিভাগত আৰু আমাৰ বিভাগলৈ আজি মই আমাৰ নতুন বিজ্ঞানীসকলক 18 গৰাকী বিজ্ঞানীক আমি আদৰণি জনাইছো। ফৰেনচিক সায়েন্টিষ্ট সকলে যেনেকে ইঞ্জিনিয়াৰ বা আৰবান ডিপাৰ্টমেন্টত যোৱা যুৱক যুৱতীসকলে ৰাইজৰ লগত থাকি কাম কৰিব, ফৰেনচিক বিজ্ঞানীসকলে বেকৰুমত থাকি কাম কৰিব, অৰ্থাৎ তেওঁলোক পৰিচয়বিহীন হৈ লেবত কাম কৰিব, আনসকলে মানুহৰ মাজত গৈ কাম কৰিব। ই হৈছে এটা ডাঙৰ পাৰ্থক্য।